প্ৰিয়দৰ্শক, আমি আজি এটা আধ্যাত্মিক দিশত উপনীত হৈ আজি আপোনাসকলে জানে দেৱাদিদেৱ মহাদেৱ সদাশিৱৰ আজি অতি প্ৰিয় পাত্ৰ বাৰ সোমবাৰ, আৰু এই সোমবাৰত মহামৃত্যুঞ্জয় মন্ত্ৰ যদি আমি 108 বাৰ পাঠ কৰোঁ তেতিয়াহ'লে আমি অকাল মৃত্যুৰ পৰা, আমি দুৰাৰোগ্য ব্যাধিৰ পৰা আৰু নানা ধৰণৰ দুৰ্ঘটনাৰ পৰা আমি মুক্তি পাব পাৰোঁ। সেইকাৰণে আপোনাসকলক আমি অনুৰোধ ৰাখিম যে প্ৰত্যেকে অন্ততঃ অহা শাওণ মাহৰ প্ৰতিটো সোমবাৰত এই মহামৃত্যুঞ্জয় মন্ত্ৰ প্ৰতি সোমবাৰে 108 বাৰকৈ পাঠ কৰক আৰু নিজৰ যি হ'বলগীয়া দুৰ্ঘটনা, যি আপোনাৰ ঘৰত অশান্তি, যি আপুনি নানা ধৰণৰ অশান্তিত ভুগি আছে, এই সকলো দিশৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। গতিকে আমি এই অহা শাওণ মাহৰ প্ৰতিটো সোমবাৰে ৰাতিপুৱা অৰ্থাৎ ব্ৰহ্ম মুহূৰ্ততে গা পা ধুই শুভ বস্ত্ৰ পৰিধান কৰি এই মহামৃত্যুঞ্জয় মন্ত্ৰ এনেকৈ পাঠ কৰিম। ওম হুম জুম স্বাহ, ওম ভূৰ্ভুবঃ স্বাহ, ওম ত্ৰ্যম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনাৎ মৃত্যুৰ্মুক্ষীয়মামৃতাৎ। ওম স্বাহ ভুৱঃ ভূঃ ওম জৌঁ ওম। নমস্তে।